Hey guys, স্বাগতম কুলি ব্লগছ বৰ্তমান সৰস্বতী পূজা উপলক্ষে মই ভিডিঅ'টো বনাই আছোঁ। আজি কি দেখাব পাৰোঁ আপোনালোকক চাই থাকিব। যি দেখাব আৰু দিয়ক আপোনালোকে চাব। এনেকৈ পথৰ ৰাস্তাটো যাই আছোঁ আৰু লগৰবিলাকৰ লগত সিহঁতৰ মাজে মাজে ৰাস্তা দিও যাব পাৰি, ৰাস্তা দিও বহুত দূৰ হ'ব, সেইটো কাৰণে পথাৰ দি আহি গ'লোঁ। আৰু কথা আহি ভৈৰৱী চক পালোঁ। ভৈৰৱী চকৰ পৰা আমাৰ এইটো বেছি দিন নহয়, তাতো পালোঁৱে। এনেকৈ গৈ আছোঁ দিয়ক। এতিয়া ভৈৰৱী চক অলপ আগতে আছে স্কুলখন, দেখাই আছোঁ বাৰু। সেইকাৰণে স্কুলৰ ভিতৰত সোমাই গ'লোঁ। আরে গাছ আমার স্কুলে পাওয়া গেল, ওলাই কিনে এইখানে বৰ্তমান ফটো কৰি লৈ আৰু বৰ্তমান এতিয়া যাব লাগে। আমি এখন আৰু ঠাইলৈ যাম। সেই ঠাইখন আপোনালোকৰ দেখাইছোঁ পুৰা আৰু ৰেগুলাৰ আছে আপোনালোকৰ ঠাইখন নাযা এতিয়া ভিতৰত নাযাওঁ। সৰস্বতী পূজা আজি নাম্বাৰ এখন এখন ওয়েলকাম আগত নাম্বাৰ চক পৰা চিধাই যাব লাগিব। এনেকৈ চিধাই গ'লে এখন স্কুল পাম। সেই স্কুলখনৰ নাম হৈছে ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ছোৱালী স্কুলৰ পৰা বহুতখিনি সন্মান পালোঁ। মোক গামোচাখন উপহাৰ দিলে। দিয়ক গাইছ ভাত চাত খাই ওলাই দিলোঁ। ঘৰলৈ যাব লাগে। ঘৰত যাওঁ দিয়ক, ভৰি একেবাৰে বিষাই গৈছে দিয়ক। আজি ব্লগটো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি ছাবস্ক্ৰাইব কৰিব আৰু ৰাস্তাতে ইমান ভিডিঅ' কৰি নাথাকিলোঁ দিয়কচোন গাইছ। বহুত ভাগৰ লাগিছে, খোজকাঢ়ি আহিছোঁ, সেইটো কাৰণে ভৰিখন বহুত বিষাইছে। এতিয়া অলপ শুই যাওঁ দিয়ক।